বিৰতিৰ পিছতে পুনৰ লৈ গৈছোঁ বাজেট অধিৱেশনৰ মাজলৈ। প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 874 গৰাকী কোভিড বিদ্যালয় গাই প্ৰতি 2.5 লাখ টকাকৈ সৰ্বমুঠ 21 কোটি 85 লাখ টকা সাহায্য আগবঢ়োৱা হৈছে। মই ভাবোঁ অধ্যক্ষ মহোদয়, এই পুঁজিৰে এই দুৰ্দশাগ্ৰস্ত দুৰ্ভাগ্য মানে পৰিয়াল তুলি অহা পৰিয়ালসমূহে তেওঁলোকে কিছু হ'লেও সকাহ পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প। অধ্যক্ষ মহোদয়, দেখা গৈছে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ভালে সংখ্যক অসমীয়া লোকে বসতি প্ৰদান কৰে। প্ৰৱাসী অসমীয়াসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অসমৰ বাৰে নহয় সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে নতুন দিল্লীত এটা অসম সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে মই বাজেটত পুঁজি ধাৰণ কৰিছোঁ। ইয়াৰ পিছত আছে গুৱাহাটীৰ পাহাৰসমূহ বেদখল মুক্ত। অধ্যক্ষ মহোদয়, আমাৰ গুৱাহাটী মহানগৰীৰ আশে পাশে বহুতো সেউজীয়া পাহাৰসমূহ আছে আৰু আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে এই পাহাৰসমূহত যথেষ্টখিনি বেদখল মুক্ত হৈছে। অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনত মই জনাব বিচাৰোঁ যে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত হোৱা বেদখলৰ বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে আৰু পাহাৰসমূহক বেদখলৰ পৰা মুক্ত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াসস্বৰূপে চৰকাৰখনে বেদখলকাৰীসকলৰ প্ৰতি এক মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে। চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰিব আৰু যোগ্য বুলি বিবেচিত ভূমিহীন বেদখলকাৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰ কৰিব। ভৱিষ্যতে যাতে আৰু অধিক বেদখল হ'ব নোৱাৰে তাক ৰুধিবৰ কাৰণে চৰকাৰী অভিকৰণৰ জৰিয়তে ড্ৰোন আৰু আন প্ৰযুক্তি ব্যৱহাৰ কৰি পাহাৰসমূহত দিনে নিশাই নিৰীক্ষণ চলোৱাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰে মুকলি ঠাই সৃষ্টি কৰিব আৰু মহানগৰীৰ ভিতৰৰ বৰ্তমানৰ সকলো মুকলি ঠাই আৰু পাহাৰসমূহ সংৰক্ষিত কৰিব। অধ্যক্ষ মহোদয়, মই অকণমান এডিশ্যন এটা কৰি দিছোঁ। আমি পাহাৰত থকা মানুহসকলক বেলেগ স্থানত স্থানান্তৰ নকৰোঁ, সেই পাহাৰতে তেওঁলোকক পট্টা দি বিষয়টো আমি নিষ্পত্তি কৰিম। অধ্যক্ষ মহোদয়, এই পাহাৰসমূহৰ বেদখল মুক্তকৰণৰ কথা আমি অতি সৰলীকৃতভাৱে এই কামখিনি অধ্যক্ষ মহোদয় কৰিব বিচাৰিছোঁ, যাতে এই পাহাৰসমূহত যিসকল লোকে বসবাস কৰিছে তেওঁলোকৰ যিটো অধিকাৰ তাৰ পৰা ভূমিৰ অধিকাৰ বঞ্চিত নহয় আৰু ভৱিষ্যতে যাতে পাহাৰসমূহত অধিক বেদখল নহয় তাৰ বাবে চৰকাৰে দিনে নিশাই মানে নিৰীক্ষণ ব্যৱস্থাটো জাৰি ৰাখিব। বনাঞ্চলৰ ভূমি বন্দোবস্তীকৰণ। অধ্যক্ষ মহোদয়, আমি অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী বনৰ অধিকাৰ স্বীকৃতি আইন 2006 ব্যৱস্থাৰ অধীনত অসমৰ বন এলেকাত ভূমিৰ বন্দোবস্তি কৰিম। নতুন চিকিৎসা মহাবিদ্যালয়। অধ্যক্ষ মহোদয়, নাগৰিকসকলৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ নিৰ্মাণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অধ্যক্ষ মহোদয়, এই সদনত মই এটা পৰিসংখ্যা আপোনাক জনাব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, স্বাধীনতাৰ পাছত আমি প্ৰথমে 3খন মেডিকেল কলেজতে অসম স্থাপিত কৰা হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, আমাৰ ডিব্ৰুগড় মহাবিদ্যালয়, শিলচৰ মহাবিদ্যালয়। ইয়াৰ পিছৰ চোৱা আৰু তিনিখন আমাৰ মহাবিদ্যালয় ইয়াত সংযুক্ত হ'ল। আৰু আপুনি জানি ভাল পাব অধ্যক্ষ মহোদয়, আমাৰ এই চৰকাৰৰ প্ৰথম কাৰ্যকালত 12খন নতুন চিকিৎসা মহাবিদ্যালয় গ্ৰহণ কৰা হৈছে। আৰু এইবাৰ মই অধ্যক্ষ মহোদয় স্বাস্থ্যসেৱা পদক্ষেপক আগলৈ আৰু অধিক সুদৃঢ় কৰিবৰ বাবে স্বাস্থ্য বিভাগে এই বছৰত আমি নতুনকৈ আৰু 5খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে মই প্ৰস্তাৱ আগবঢ়াইছোঁ। এই 5খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ধেমাজি, গোলাঘাট, মৰিগাঁও, বঙাইগাঁও আৰু তামোলপুৰ। আৰু ইয়াৰ কাৰণে অধ্যক্ষ মহোদয় মই প্ৰত্যেকখনৰ বাবে প্ৰথম পৰ্যায়ত 16 কোটি টকাকৈ আবণ্টন ৰাখিছোঁ। এই 5খনৰ জৰিয়তে আমাৰ বৰ্তমান ৰাজ্যখনত 23খন আমাৰ চিকিৎসা মহাবিদ্যালয় আমাৰ হ'ব। আৰু মই ভাবিছোঁ যে চৰকাৰখনৰ এক যুগান্তকাৰী এক পদক্ষেপ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তেখেতে বেকত কৰিছে যে অসমৰ প্ৰত্যেকখন জিলা সদৰতে বা সেই প্ৰত্যেক জিলাবিলাকতে ভৱিষ্যত সময়ত একোখন নতুন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব। 10টা কামাণ্ডো বেটেলিয়ন গঠন। অধ্যক্ষ মহোদয়,
অসম চৰকাৰে ৰাজ্যখনত 10টা স্থানত পৰ্যায়ক্ৰমে 10টা বেটেলিয়ন গঠন কৰিব। এই বেটেলিয়ন কেইটা কমাণ্ডো বেটেলিয়ন হ'ব আৰু কনিষ্টবল তথা উপ পৰিদৰ্শক SPG, NSG, CRPF, কোব্ৰা ইত্যাদিৰ দৰে কঠোৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব। এই বেটেলিয়ন কেইটা গঠন কৰাৰ লগে লগে প্ৰয়োজনীয় অনুসৰি বিভিন্ন আইন শৃংখলা জড়িত পৰিস্থিতিৰ সহায়ক হোৱাৰ উপৰি এই বেটেলিয়ন কেইটাই প্ৰতিবিদ্ৰোহী কাৰ্যকলাপত এক নিশ্চয়কৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, নগৰ অঞ্চলৰ মুকলি ঠাইত ৰাজহুৱা স্থান। আমাৰ চৰকাৰে উদ্যান, পদপথ, নদী কাষৰীয়া পথ বিতিকা, মুক্তাংগন, ব্যায়ামাগাৰ, যোগ কেন্দ্ৰ আৰু অন্যান্য সুচল ৰাজহুৱা মুকলি স্থান নিৰ্মাণৰ বাবে আমাৰ নগৰসমূহত থকা মুকলি ঠাইৰ উন্নয়নৰ বাবে এক প্ৰস্তাৱ হাতত লৈছে আৰু এই আঁচনিখনৰ কাৰণেও বাজেটত মই পুঁজি ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত আহিছোঁ অৰুন্ধতী চন্দ্ৰ আঁচনি। অৰ্থনৈতিকভাৱে দুৰ্বল পিতৃ মাতৃসকলক সহায় কৰিবৰ কাৰণে 2019-20 বৰ্ষতেই এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল আৰু এই আঁচনিত বৰ্তমান বিত্তীয় সাহায্যৰ পৰিমাণ 40,000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই আঁচনিৰ অধীনত এতিয়ালৈকে 7,471 গৰাকী হিতাধিকাৰীক প্ৰতিগৰাকীলৈ 40,000 টকাকৈ তেখেতসকল উপকৃত হৈছে। ইতিমধ্যে আমি এই আঁচনিৰ জৰিয়তে পঞ্জীয়নক সংলগ্নকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ। এটা অনলাইন পৰ্টেলো ইয়াত গঠন কৰা হৈছে আৰু নতুন এটা ইউজাৰ ইণ্টাৰফেয়াৰো অচিৰেই আৰম্ভ কৰা হ'ব। ইয়াৰ পিছত আছে সামাজিক খণ্ডৰ আঁচনিসমূহ। অধ্যক্ষ মহোদয়, মই আগতেই কৈছোঁ যে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, এই আঁচনিবিলাক ইতিমধ্যে আধাৰ লিংকেজ কৰা হৈছে আৰু এই আঁচনিখন প্ৰত্যেক মাহৰ 10 তাৰিখে পেঞ্চনধাৰীসকলে তেওঁলোকৰ পুঁজি উপলব্ধ হ'ব। আমাৰ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ, এইটো এটা অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। অধ্যক্ষ মহোদয়, ইতিমধ্যে ৰাজ্যখনৰ বনাঞ্চল সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে চলিত বিত্তীয় বৰ্ষত ৰায়মনা আৰু দিহিং পাটকাই নামেৰে 2খন নতুন ৰাষ্ট্ৰীয় উদ্যান অধিসূচিত কৰিছে। গোৱালপাৰা জিলাত আজগড় বন্যপ্ৰাণী অভয়াৰণ্য নামৰ আন এখন অভয়াৰণ্য ঘোষণা কৰা হ'ব। আনহাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক এলেকাৰ অধীনত অধিক সম্প্ৰসাৰণ কৰা হ'ব আৰু ইয়াৰ নামটো অধ্যক্ষ মহোদয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপেই নামকৰণ কৰা হৈছে। ইয়াৰ পিছত অধ্যক্ষ মহোদয় মই আহিছোঁ জীৱিকা সখী, বেংক সখী, কৃষি সখী আৰু পশু সখীলৈ। অধ্যক্ষ মহোদয়, আমাৰ বিভিন্ন আত্মসহায়ক গোটসমূহে বিভিন্ন ক্ষেত্ৰত সামৰ্থ্য সৃষ্টি আৰু সহায় সাৰথিৰ বাবে বেংক সখী, পশু সখী, কৃষি সখী, জীৱিকা সখী আদি আছাম সামূহিক কৰ্মী সৃষ্টি কৰা হৈছে। 2020-21 বৰ্ষত আমি জীৱিকা সখীসকলক জীৱিকা এক্সপ্ৰেছ প্ৰদান কৰিছোঁ, যাৰ জৰিয়তে 4,230 গৰাকী জীৱিকা সখীক দুচকীয়া বাহন প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে আমি শেহতীয়াভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰায় 8,086 গৰাকী এনেকুৱা আমাৰ বেংক সখী, কৃষি সখী আৰু পশু সখীলৈ আমি দুচকীয়া বাহন আগবঢ়াবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এনে সমূহীয়া কৰ্মীসকলৰ বাহনৰ তেল আৰু চোৱা চিতা খৰচ হিচাপে 500 টকাৰ ভ্ৰমণ বাৰ্তা দিয়াৰ প্ৰস্তাৱো আমি গ্ৰহণ কৰিছোঁ আৰু এই আঁচনিৰ বাবে 2021-22 বৰ্ষত মই 43.21 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ বিজ্ঞান আৰু প্ৰযুক্তি, উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ, নেচেকৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিভিন্ন ক্ষেত্ৰত যেনে কৃষি, উদ্যান শস্য, জলসম্পদ, জলসিঞ্চন, গ্ৰামোন্নয়ন, মীন, ভূগৰ্ভস্থ পানীৰ সম্ভাৱনা অধ্যয়নৰ ক্ষেত্ৰত বাবে ভূতাত্ত্বিক অনুসন্ধান আৰু গাঁও পঞ্চায়তসমূহৰ বাবে কাৰ্যকলাপ পৰিকল্পনাৰ ক্ষেত্ৰত নেচেক ব্যৱহাৰৰ দ্বাৰা উন্নয়নমূলক প্ৰযুক্তিৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ কাৰ্বি আংলঙত ৰাজ্যিক বিশ্ববিদ্যালয়। অধ্যক্ষ মহোদয়, কাৰ্বি আংলং ৰাজ্যৰ আটাইতকৈ ডাঙৰ জিলা। আমাৰ চৰকাৰে পাহাৰীয়া জিলাসমূহ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগিতাৰ বাবে কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। বৰ্তমানৰ ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয় উন্নীতকৰণ কাৰণে আমি ভৱিষ্যতে আমাৰ সম্ভাৱনা আমি জাৰি ৰাখিছোঁ
আৰু আমি পৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ। অধ্যক্ষ মহোদয়, চৰকাৰী ভৱন নিৰ্মাণ ৰাজ্যখনৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ বাবে স্বাস্থ্য, শিক্ষা, প্ৰশাসন আৰু ক্ৰীড়া খণ্ডত বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প হাতত লোৱাৰ বাবে আমাৰ চৰকাৰে প্ৰস্তাৱ ৰাখিছে। চৰকাৰৰ এই পদক্ষেপে স্বাস্থ্য, শিক্ষা, প্ৰশাসন আৰু ক্ৰীড়া খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰিব। বৃহৎ প্ৰকল্পসমূহৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰিবলৈ আমি ইয়াৰ দ্বাৰা বিভিন্ন গোলকীয় হিচাপৰ শিতানত গ্ল'বেল হেডছ অফ একাউণ্টৰ বাজেট প্ৰদানৰ দ্বাৰা প্ৰশাসনীয় সংস্কাৰ সাধিবৰ কাৰণে মই বাজেটত প্ৰস্তাৱ কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াই প্ৰশাসনীয় অনুমোদন প্ৰদানৰ প্ৰক্ৰিয়াটো সৰল কৰাত আৰু পুঁজি আদি মুকলি কৰাৰ ক্ষেত্ৰত প্ৰকল্পসমূহৰ সুচল ৰূপায়ণত লোক নিৰ্মাণ গৃহ বিভাগক সহায় কৰিব। আৰু তেনে কিছু প্ৰকল্পৰ কেইটামান মই আপোনাক উদাহৰণ দিব বিচাৰিছোঁ। ডাঙৰ ডাঙৰ যিবিলাক অধ্যক্ষ মহোদয় জিলাবিলাকত আমি নিৰ্মাণ কাৰ্যবিলাক আমি কৰিব বিচাৰিছোঁ। আমাৰ গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও, তামোলপুৰত 5খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ'ব। সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ, মহকুমাধিপতিৰ কাৰ্যালয় নিৰ্মাণ, চৰকাৰী মহাবিদ্যালয় বিদ্যালয় নিৰ্মাণ, বিভিন্ন স্থানত ষ্টেডিয়াম নিৰ্মাণ, জিলা সদৰসমূহত মিশ্ৰিত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ। এনেকুৱা ধৰণৰ প্ৰকল্পসমূহ অধ্যক্ষ মহোদয় আমাৰ লোক নিৰ্মাণ গৃহ বিভাগৰ জৰিয়তে ৰূপায়ণ হ'ব আৰু এটা গ্ল'বেল হেডছ অফ একাউণ্ট ইয়াত ক্ৰিয়েট কৰা হ'ব। আৰু ইয়াৰ জৰিয়তে গোটেই কামখিনি সৰলীকৰণ হ'ব আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যন যিটো ইয়াৰ কাম কাজবিলাক অধিক ক্ষীপ্ৰতৰ হ'ব। ইয়াৰ পিছত অধ্যক্ষ মহোদয় মই আহিছোঁ তেজস্বী নৱদিতা মস্তু এডু ইনফ্ৰা ফাণ্ড TNEIF মহোদয়। আমাৰ চৰকাৰে কমলাবাৰীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিছে। ইয়াৰ উপৰি চৰকাৰে হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়, নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয় আৰু গোলাঘাটত বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিছে। মই এই বিশ্ববিদ্যালয়সমূহৰ বাবে তলত দিয়া ধৰণে পুঁজি নিৰ্ধাৰণ কৰিছোঁ। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ইয়াত এই বছৰ বিত্তীয় বৰ্ষত 8 কোটি টকা, দ্বিতীয় বিত্তীয় বৰ্ষত পিছৰ বিত্তীয় বৰ্ষত 22 কোটি টকা আৰু তাৰ পিছৰ বিত্তীয় বৰ্ষত 2023-24 বৰ্ষত মই 20 কোটি টকা ধাৰ্য কৰিছোঁ। অনুৰূপভাৱে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনুৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়টোকো আমি এই বৰ্ষত 8 কোটিকৈ, পিছৰ বিত্তীয় বৰ্ষত 22 কোটিকৈ, তৃতীয় বিশ্ব বৰ্ষত 20 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিছোঁ। জিলা ষ্টেডিয়াম প্ৰকল্প অধ্যক্ষ মহোদয়, ৰাজ্যখনত ক্ৰীড়াৰ সামগ্ৰিক উন্নয়ন কঢ়িয়াই অনা আৰু ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্তকৰণ আৰু বিকাশ ঘটোৱাৰ উদ্দেশ্যে আমাৰ চৰকাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত পৰ্যায়ক্ৰমে বহু ক্ৰীড়াৰ সুবিধা থকা ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু সেইকাৰণে মই এই বাজেটত তাৰ ইয়াৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণেও মই পুঁজি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিল ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা। আমি ডিব্ৰুগড় আৰু শিলচৰত ইতিমধ্যে নতুন বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিবলৈ পৰিকল্পনা হাতত লৈছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত এতিয়ালৈকে মাত্ৰ এখনহে জু আছে, জুলজিকেল পাৰ্ক, যিটো গুৱাহাটীত আমি আছে। ইয়াৰ পিছত নতুনকৈ ডিব্ৰুগড় আৰু শিলচৰত নতুন জুলজিকেল পাৰ্ক হ'ব। এই কেন্দ্ৰৰ প্ৰাথমিক লক্ষ্য হ'ল দুৰ্যোগৰ সন্মুখীন হোৱা বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে অসমৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা। CSR ব্যৱস্থাৰ জৰিয়তে এই কেন্দ্ৰসমূহে জীৱ জন্তুৰ বিনিময় আৰু প্ৰতিপালন কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, এপলৰ কৰ্মচাৰীসকললৈ স্বেচ্ছামূলক অৱসৰ আঁচনি। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিবেচনা কৰে যে অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেডৰ কৰ্মচাৰীসকলক সন্মানজনকভাৱে বিদায় পোৱাটো উচিত, কাৰণ এই কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া ৰাজ্যখনলৈ এই খণ্ডত সেৱা আগবঢ়াই আহিছে। সেয়েহে আমি এপলৰ এই নিগমৰ ভূমি আৰু সম্পত্তিসমূহ গ্ৰহণ কৰি এই ভূমিত আন বিকল্প ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ বিচাৰিছোঁ। তদুপৰি যোগ্য কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ জৰিয়তে পাবলগীয়া ধনকে ধৰি এপলৰ সকলো ধৰণৰ দেনা পৰিশোধ কৰাৰ বাবে আমি এক আৰ্হি প্ৰস্তুত কৰিছোঁ। অধ্যক্ষ মহোদয়, মই 2021-22 বৰ্ষৰ বাজেটত ইয়াৰ বাবে 12 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, শৈক্ষিক উৎকৰ্ষতাৰ কেন্দ্ৰ চেণ্টাৰ অফ এক্সেলেঞ্চ। সন্মানীয় সদস্যবৃন্দ নিশ্চয় অৱগত যে কিছু সংখ্যক
শ্ৰেষ্ঠতম শৈক্ষিক প্ৰতিষ্ঠান বিদ্যালয় অথবা মহাবিদ্যালয় বহুত প্ৰাচীন। ৰাজ্যখনৰ বিভিন্ন ঠাইত অৱস্থিত এনে কিছু সংখ্যক শিক্ষানুষ্ঠানৰ পৰিগাঁথনিগত উন্নয়নৰ প্ৰয়োজন অতি গভীৰ। তেনে অনুষ্ঠানসমূহে আগবঢ়োৱা বিপুল অৱদানৰ চিনস্বৰূপে 100 বছৰৰো অধিক পুৰণি তেনেকুৱা শিক্ষা অনুষ্ঠানবিলাকলৈ এটুপি আৰ্থিক সাহায্য মই আগবঢ়াব বিচাৰিছোঁ আৰু তেনে অনুষ্ঠানসমূহক উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে স্বীকৃতি প্ৰদান কৰা হ'ব, যাক আমি চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে 100 বছৰো অধিক পুৰণা শিক্ষা কেন্দ্ৰবিলাকক আমি গঢ়িব খুজিছোঁ। অধ্যক্ষ মহোদয়, সৈনিক স্কুল গোৱালপাৰা এটা অতি পুৰণি অনুষ্ঠান। এই মহতি অনুষ্ঠানটোৱে বহু বিশিষ্ট ব্যক্তিত্বৰ সৃষ্টি কৰিছিল। ৰাজ্য চৰকাৰে সৈনিক স্কুল গোৱালপাৰা চোৱা চিতা আৰু উন্নয়নৰ বাবে আৰ্থিক সকাহ দিয়াৰ এতিয়া আমাৰ সময়। জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে অসম চৰকাৰে এক বুজাবুজি চুক্তিত উপনীত হ'বলৈ শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ ফলস্বৰূপে স্কুলখনৰ কাৰ্যক্ষম ব্যয় যি অপাৰেশ্যনেল কষ্ট ৰাজ্য চৰকাৰে বহন কৰিব। ইয়াৰ লগতে মই নিশ্চিত যে গোলাঘাট সৈনিক স্কুলৰ বাবে উত্থাপিত বহুদিনীয়া পুৰণি প্ৰস্তাৱ সোনকালে অনুমোদিত হ'ব আৰু অনাগত দিনত ৰাজ্যখনৰ বিভিন্ন ঠাইত আৰু বহুকেইখন সৈনিক স্কুল ভাৰত চৰকাৰে আমাৰ ৰাজ্যখনত স্থাপন কৰিব। অধ্যক্ষ মহোদয়, অসম কৰ্কট যতন ফাউণ্ডেশ্যন ৰাজ্যখনৰ নাগৰিকসকললৈ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক সুচল আৰু ব্যয়সাধ্য শক্তিশালী প্ৰণালী গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে বিগত সময়ছোৱাত সৰ্বাধিক মনোযোগ দিছিল। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে টাটা ন্যাসক অংশীদাৰ কৰি 3টা পৰ্যায়ৰ কৰ্কট ৰোগৰ যতন প্ৰণালী নিৰ্মাণ কৰি কৰ্মক্ষম কৰিবলৈ অসম কৰ্কট যতন ফাউণ্ডেশ্যন নামেৰে এটা কোম্পানী বুজাবুজিৰ চুক্তি অনুসাৰে স্থাপন কৰিছিল আৰু এই কোম্পানীৰ উদ্দেশ্য আৰ্থিক লাভজনক নহয়। আশা কৰা হৈছে ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, মঙলদৈ, কোকৰাঝাৰ আৰু যোৰহাটৰ কৰ্কট চিকিৎসালয়কেইখন এই বিত্তীয় বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। গুৱাহাটী, শিলচৰ আৰু ডিফুৰ চিকিৎসালয়সকল কেইখন 2022 বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যও বান্ধি দিয়া হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত এই অনুসাৰে কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ বাবে অসম চৰকাৰে এতিয়ালৈকে 750 কোটি টকা আগবঢ়াইছে। এই চিকিৎসালয়সমূহত ব্যৱহৃত হ'বলগীয়া চিকিৎসাৰ যন্ত্ৰপাতিসমূহৰ লগতে 830 কোটি টকা টাটা ন্যাসে আগবঢ়াব। এই আঁচনি অব্যাহত থাকিব আৰু প্ৰয়োজনীয় সকলো পুঁজি আমি যোগান ধৰিম। NDFBৰ পুনৰ সংস্থাপন। অধ্যক্ষ মহোদয়, শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আমাৰ চৰকাৰখন সৰ্বদা প্ৰচেষ্টা চলাই আহিছে। আমাৰ প্ৰচেষ্টাৰ ফলত বিপদগামী যুৱকসকলৰ চৰকাৰৰ ওপৰত আস্থা বৃদ্ধি পাইছে আৰু তেওঁলোকে হিংসাৰ পথ পৰিহাৰ কৰি মূল খুঁটিলৈ উভতি আহিছে। স্বাভাৱিক জীৱনৰ আগ্ৰহী হোৱা আত্মসমৰ্পণকাৰী NDFBৰ সদস্যসকলক মই শুভেচ্ছা জনাব বিচাৰিছোঁ। তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে এমুঠি কাৰ্যপন্থা কৰিবৰ বাবে আমাৰ চৰকাৰ সাজু। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহিছোঁ শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষণ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ শেহতীয়া শিৱসাগৰ ভ্ৰমণৰ কালছোৱাত টাই আহোম সংগ্ৰহালয়ৰ বিকাশ সাধনৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেখেতক অৱগত কৰা হৈছিল। মই ইয়াৰ বাবে বাজেটত পৰ্যাপ্ত পৰিমাণে পুঁজি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এতিয়ালৈকে ঘোষণা কৰা কাৰ্যসূচীসমূহৰ উপৰিও বিভাগে অতিৰিক্ত আঁচনি আৰু কাৰ্যসূচী গ্ৰহণ কৰিব। অধ্যক্ষ মহোদয়, ইতিমধ্যে মই ফ্লেগশ্বিপ প্ৰগ্ৰেম, অষ্টাদশী মুক্তাৰ মেলা আৰু মেজৰ স্কিমখিনি এই সদনত আলোকপাত কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই বিভাগীয় আঁচনিসমূহৰ ওপৰত চমুকৈ অৱলোকন কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মই গোটেইখিনি কথাই ইয়াত মই পঢ়িব খোজা নাই, অৱগত কৰিব খোজা নাই, কাৰণ লিখিতভাৱে সদনত দিয়াই হৈছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, প্ৰত্যেক বিভাগৰ আবণ্টিত পুঁজিখিনি মই অৱগত কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, এক্টিছ পলিচি পৰিক্ৰমা বিভাগ আমাৰ ভূ কৌশলগত গুৰুত্বপূৰ্ণ লাভ আহৰণ আৰু এই বিভাগটোত মই 2021 আৰু 22 বৰ্ষৰ বাজেটত 2.9 কোটি টকাৰ প্ৰস্তাৱ দিছোঁ। প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ এক শক্তিশালী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাই হৈছে এই বিভাগটোৰ আমাৰ প্ৰধান উদ্দেশ্য আৰু এই বিভাগটোত মই মুঠ 137.91 কোটি টকা ধাৰ্য কৰিছোঁ।
কৃষি বিভাগ এই বিভাগটো হৈছে সমৃদ্ধিৰ বুনিয়াদ অধ্যক্ষ মহোদয় এই বিভাগটোৱে বিগত সময়ছোৱাত বহুখিনি আঁচনি জনসাধাৰণ আৰু এয়া হৈছে 2021 আৰু 22 বৰ্ষৰ বাজেট অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ আৰু এই সম্প্ৰচাৰ অব্যাহত থাকিব তাৰ পূৰ্বে সময় হৈছে আন এটি বিৰতিৰ